নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। এই কেইদিন আইপিএলত আপোনালোকে দেখিবলৈ পাইছে যে কিছুমান ক্ৰিকেটাৰৰ যিসমূহ বেট আছে সেইসমূহ টেষ্ট কৰি থকা হৈছে। ৰাছেলৰ কৰিছিলে, দেৱদত্ত পাডিকলৰো কৰিছিলে আৰু ৰিয়ান পৰাগৰো কৰিছিলে। ৰিয়ান পৰাগে যেতিয়া বেটিং কৰিবলৈ আহিছিলে তেতিয়া সাধাৰণতে যিজন এম্পায়াৰ তেখেতক মাতিলে আৰু মাতি পেলাই ক'লে যে বেটখন চাওঁ অলপ কিবা এটা টেষ্ট কৰোঁ। ৰিয়ান পৰাগে ক'লে কিনো চবটো ঠিকেই আছে, কিন্তু ঠিকেই আছে বুলি ক'লেও নহ'ব, টেষ্ট কৰি পেলাই গোটেই জোখ মাখবিলাক উলিয়াই লোৱাৰ পাছতহে আম্পায়াৰে সাধাৰণতে সেইখন বেট ইউজ কৰাৰ অনুমতি দিব পাৰে। কিছুমান বেটাৰৰ ক্ষেত্ৰতহে কৰিছে, সকলোৰে ক্ষেত্ৰত এনেকুৱা ধৰণৰ কাম কৰা নাই। গতিকে আম্পায়াৰে যিটো বেটবিলাক চেক কৰিছে সেই চেক কৰিবলৈ সাধাৰণতে যিটো পদ্ধতি ব্যৱহাৰ কৰা হৈছে তাক সাধাৰণতে গেছ টেষ্ট বুলি জনা যায়। গেছ টেষ্ট কিনো এই গেছ টেষ্ট? গতিকে আমি আজি এই ভিডিঅ'টো আলোচনা কৰিম কিনো সেই গেছ টেষ্ট। গতিকে আপোনালোকে দেখে যে এটা ত্ৰিভুজাকৃতিৰ এটা সঁজুলি এটা আছে এনেকুৱা, সেইটো প্লাষ্টিকৰো হয়, কোনোবা ক্ষেত্ৰত বেলেগ কিবা ধাতুৰো হ'ব পাৰে। গতিকে সেইটো পৰাপক্ষত প্লাষ্টিকৰে হয়। গতিকে সেই যিটো ত্ৰিভুজাকৃতিৰ সঁজুলি আম্পায়াৰৰ হাতত থাকে, আম্পায়াৰসকলে সেই বেটখনৰ মাজেদি সেইডাল ভৰাই দিয়ে, গোটেই বেটখন ভৰাই সৰকাই লৈ যায় আৰু টেষ্ট কৰে। গতিকে এতিয়া কি কাৰণে কৰা হয়? গেছ টেষ্টটোনো কি আচলতে, কি কাৰণে কৰা হয়? গতিকে গেছ টেষ্টটো হৈছে বেটৰ আকাৰ আকৃতি সঠিক হৈ আছেনে নাই, অলপ কিবা কম বেছি হৈছে নেকি, এইটো পৰীক্ষা কৰিবলৈ সেইটো কৰা হয়। আজিকালি জানে যে ICCয়ে নিয়ম বান্ধি দিছে যে বেটৰ আকাৰ আকৃতি ইমানহে হ'ব পাৰিব, দীঘলটো ইমানহে হ'ব পাৰিব, ৱাইডটো ইমানহে হ'ব পাৰিব, তেনেকুৱা ডেফটো ইমানহে হ'ব পাৰিব। সকলোবিলাক সাধাৰণতে BCCI ফালৰ পৰা বা ICC ফালৰ পৰা সেইটো ফিক্স কৰি থোৱা হৈছে, কোনেও সাধাৰণতে বঢ়াই কমাই ল'ব নোৱাৰে। গতিকে সেইটো কাৰণে বৰ্তমান সময়ত IPLত আপোনালোকে দেখিছে যে বেটবিলাক টেষ্ট কৰি থকা হৈছে, গেছ টেষ্ট কৰি থকা হৈছে। গতিকে ইয়াত আপোনালোকে যিটো ডেপ্থ বেটৰ ডেপ্থটো 2.68 ইঞ্চতকৈ বেছি হ'ব নোৱাৰিব, 2.68 ইঞ্চ হ'ব লাগিব। যিটো ৱাইড বেটৰ যিটো প্ৰস্থটো 4.33 ইঞ্চ, 4.33 ইঞ্চ হ'ব লাগিব। আৰু যিটো এডজ, যিটো বেটৰ কাষটো থাকে, বেটৰ কাষটোৰো এটা জোখ থাকে, সেইটো কিন্তু বেছি হ'বলৈ নহ'ব, সেইটো 1.61 ইঞ্চতকৈ বেছি হ'বলৈ নহ'ব। গতিকে এই গোটেইকেইটা বস্তু সাধাৰণতে আম্পায়াৰে টেষ্ট কৰি আছে আৰু এইটোকে কোৱা হৈছে গেছ টেষ্ট। গতিকে গেছ টেষ্ট মানে কি আপোনালোকে নিশ্চিতভাৱে এইটো ভিডিঅ'ৰ জৰিয়তে বুজি পালে। আৰু এই ভিডিঅ'টো মই ইমান বিশেষ যিহেতু নহয়, যিখিনি বৰ্ণনা কৰিবলগীয়া আছিলে কৰিলে, আপোনালোকে হয়তো বুজি পালে। এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম। ভাল লাগিলে যদি এটা লাইক কৰি দিব, যিসকলে নাজানে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, কাৰণ আমাৰ চেনেল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ শ্বেয়াৰ বহুত ইম্পৰ্টেণ্ট।